শিৱসাগৰত মোৰ বিৰুদ্ধে নিৰ্বাচন খেলিবলৈ মুখ্যমন্ত্ৰী নাইবা পীযুষ হাজৰিকা হওক। শিৱসাগৰত ইলেকশ্যন খেলিবলৈ মোৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মা নাহিলেও অন্ততঃ পীযুষ হাজৰিকা। মই শিৱসাগৰত ফেক্টৰ হয় নে নহয় শিৱসাগৰবাসীয়ে ভালদৰে জানে। তেওঁলোকে যে ইমান ডাঙৰ ডাঙৰ ডাইলগ পাইছে যে মই ইমান ফেক্টৰ নহয় কিবা নহয় কি কৈ আছে, ঠিক আছে ফেক্টৰটো নহয়। মই চেলেঞ্জ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ইয়ালৈ শিৱসাগৰলৈ আহক, মই হিমন্ত বিশ্ব শৰ্মাক থিয় হৰুৱাই দিম। কোনোবা মহিলা মৰ্চাৰ সভানেত্ৰী আহি কিবা কৈ গ'লেই নহ'ব। এনে কোনোবাই ইয়াত আক্ৰমণ কৰিবলৈ আহিলে এইটো লাভ নাই। মুখ্যমন্ত্ৰী মোৰ বিৰুদ্ধে শিৱসাগৰত নিৰ্বাচন খেলিলে হাৰিব। শিৱসাগৰত ইলেকশ্যন খেলিবলৈ মোৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা। মই চেলেঞ্জ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ইয়ালৈ শিৱসাগৰলৈ আহক, মই হিমন্ত বিশ্ব শৰ্মাক থিয় হৰুৱাই দিম। নহ'লে তেওঁলোকৰ পৰিৱৰ্তে বিজেপিৰ সভাপতি দিলীপ শইকীয়া আহক। মোৰ বিৰুদ্ধে বিজেপি সভাপতি আহক। নহ'লে বিজেপি সভাপতিৰ নাম কোনেও নাজানে, মুখ্যমন্ত্ৰীৰ নামটোহে জানে। বিজেপি সভাপতি কোন আছে? বিজেপি সভাপতিৰ নামটোতো কোনেও নাজানে, অকল CM নামটোহে জানে, হয়নে নহয়? নাৰী সবলীকৰণৰ কথা কৈ থকা বিজেপি দলে শিৱসাগৰত এগৰাকী মহিলা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰি দেখুৱাওক। বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰীগৰাকীয়ে নাৰীৰ মৰ্যাদাৰ কথা ক'ব খুজিছে, তেতিয়াহ'লে আমাৰ শিৱসাগৰত বিজেপিৰ পৰা মহিলা প্ৰাৰ্থী এগৰাকী দি দিয়ক। ৰাজ্যত বিজেপি দলৰ কেইগৰাকী বিধায়িকা আছে বিজেপি দলে নিজেই হিচাপ কৰি লওক। তেওঁলোকে নিজে চাওক, গোটেই চৰকাৰখনত বিজেপিৰ যিমান MLA আছে তাৰ ভিতৰত এগৰাকীহে মই দেখোঁ, এগৰাকীয়ে অকল এগৰাকীয়ে মাত্ৰ তেওঁলোকৰ MLA মহিলা। গতিকে তেওঁলোকে মহিলা সবলীকৰণৰ কথা কৈ লাভ নাই। শিৱসাগৰত সোমবাৰে উপস্থিত হোৱা বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী নীলিমা দেৱীক কটাক্ষ কৰি অখিল গগৈ মন্তব্য কৰে যে কোনোবা শিৱসাগৰলৈ আহিব যি টি কৈ যাব, এনেবোৰ মানুহক মই গুৰুত্ব নিদিওঁ। নাৰী শক্তিৰ কথা কোৱা বিজেপি দলে শিৱসাগৰত প্ৰাৰ্থিত্ব দিব লগাজনৰ খবৰ ৰাখিছেনে নাই? বিজেপিয়ে মহিলাক সন্মান কৰে, তেতিয়াহ'লে মই অনুৰোধ কৰিছোঁ বিজেপিক, আহ্বান জনাইছোঁ বিজেপিক যে বিজেপিয়ে আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিত এগৰাকী মহিলা প্ৰাৰ্থী দিয়ক। মুখ্যমন্ত্ৰীয়ে সদনত দুগৰাকী বিয়া পতাৰ বিৰুদ্ধে বিল আনিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে নিজে দুগৰাকী বিয়া পাতিব নোৱাৰা আইন আনিছে। কিন্তু মোৰ বিৰুদ্ধে শিৱসাগৰত প্ৰাৰ্থিত্ব দিব লগাজনে কেইজনী বিয়া পাতিছে তাৰ খবৰ মুখ্যমন্ত্ৰীয়ে ৰাখিছেনে নাই? কিন্তু মোৰ বিৰুদ্ধে যিজন কেণ্ডিডেট খাৰা কৰিব খুজিছে তেওঁ কেইগৰাকী বিয়া পাতিছে আপোনালোকে নিজে খবৰ কৰি লওক। আমি দুগৰাকী বিয়া পতা লোকক কাষেই চাপিবলৈ নিদিওঁ। পৃথিৱীত কেতিয়াও দুগৰাকী বিয়া পতাৰ কোনো মানুহকে আমি প্ৰশ্ৰয় নিদিওঁ। দুগৰাকী বিয়া পাতিলেও আমাৰ ওচৰলৈ আহিব নোৱাৰে। বিজেপিয়ে ভোট চুৰি কৰে তাত কোনো সন্দেহ নাই। বিজেপি দলে যে ভোট চুৰ কৰে সেইটোত কোনো সন্দেহ নাই। ভোট চুৰিৰ বিৰুদ্ধে আমাৰ বিৰোধী দলৰ সভাপতিজনে দিল্লীত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচী ঠিকেই হৈছে। মই ভাবোঁ যে বিজেপি দলে যে ভোট চুৰ কৰে সেইটোত কোনো সন্দেহ নাই, আৰু সেইকাৰণে আমাৰ সন্মানীয় বিৰোধী দলপতি আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই যি ভোট চোৰ ভোট চোৰ গাড়ী চোৰ মানে ভোট চোৰ গাড়ী চোৰ মানে কি ক'ব, আমাৰ ইয়াত গাদ্দী বুলিয়ে ক'ব লাগিব, হয়নে নহয়? গাড়ী চোৰ, ভোট চোৰ গাড়ী চোৰ, এই যিটো শ্লোগান দিছে এইটো এটা সঠিক শ্লোগান। আৰু সেইকাৰণে মই ভাবোঁ যে এইবাৰ আমি ভোট চোৰবিলাকক একদম খেদিব লাগিব আৰু কেতিয়াও গাড়ী চুৰ কৰিবলৈ এবাৰ অনুমতি নিদিওঁ। বিজেপিক খেদাও, অসম বচাও। ইমান ডাঙৰ শক্তিশালী শিৱসাগৰ, তেতিয়াহ'লে ইয়াত এজনো কেণ্ডিডেট বিচাৰি নাপায় মোৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ হত্যাকাৰী চালফা মানুহটোকে খাৰা কৰিব লাগে নাই? মোৰতো ইলেকশ্যন খেলিবলৈ লাজ লাগিব তেওঁৰ বিৰুদ্ধে। মইতো আহ্বান জনাওঁ যে মোৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা আহক। শিৱসাগৰত ইলেকশ্যন খেলিবলৈ মোৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা আহক, আৰু হিমন্ত বিশ্ব শৰ্মা নাহিলেও অন্ততঃ পীযুষ হাজৰিকা আহক। মইতো আহ্বান জনাওঁ, হয়নে নহয়? নহ'লে এতিয়া বিজেপিৰ সভাপতি কোন আছে? বিজেপিৰ সভাপতিৰ নামটোতো কোনেও নাজানে, অকল CM নামটোহে জানে, হয়নে নহয়? বিজেপি সভাপতি আহক। নহ'লে মোৰ বিৰুদ্ধে তেওঁলোকে যে ইমান ডাঙৰ ডাঙৰ ডাইলগ মাৰিছে যে মই ইমান ফেক্টৰ নহয় কিবা নহয় কি কৈ আছে, ঠিক আছে ফেক্টৰটো নহয়। মই চেলেঞ্জ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ইয়ালৈ শিৱসাগৰলৈ আহক, মই হিমন্ত বিশ্ব শৰ্মাক থিয় হৰুৱাই দিম ইয়াত।
মানে যদি সঁচাকৈ বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰীগৰাকীয়ে নাৰীৰ মৰ্যাদাৰ কথা ক'ব খুজিছে তেতিয়াহ'লে আমাৰ শিৱসাগৰত বিজেপিৰ পৰা মহিলা প্ৰাৰ্থী এগৰাকী দি দিয়ক হয়নে আপোনালোকে নিজে চাওক গোটেই চৰকাৰখনত বিজেপিৰ যিমান MLA আছে তাৰ ভিতৰত এগৰাকীহে মই দেখোঁ এগৰাকীয়ে অকল এগৰাকীয়ে মাত্ৰ তেওঁলোকৰ MLA মহিলা 90 জনৰ ভিতৰত ৰেণুপমা বাইদেউ আছিলে AJPৰ পৰা ৰেণুপমা বাইদেউ হেৰি হ'ল অসুখ হ'ল এতিয়াতো বিজেপিৰ পৰা অকল এগৰাকী হেৰি কি কয় সুপ্ৰিয়া কি কয় হাজো সমষ্টিৰ মহিলাগৰাকীৰ বাহিৰে সুমন হৰিপ্ৰিয়াৰ বাহিৰে আৰু কোনো প্ৰতিনিধিয়ে নাই বিজেপিৰ এগৰাকীও প্ৰতিনিধিয়ে নাই এতিয়া ইমান মহিলাৰ কথা কোৱা দলটোৱে মোৰ সমষ্টিত আকৌ অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰীজনক মোৰ বিৰুদ্ধে কেণ্ডিডেট খাৰা কৰিব খুজিছে অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰীজনক মোৰ বিৰুদ্ধে কেণ্ডিডেট খাৰা কৰিব খুজিছে গতিকে যদি সঁচাকৈ বিজেপিয়ে মহিলাক সন্মান কৰে তেতিয়াহ'লে মই অনুৰোধ কৰিছোঁ বিজেপিক আহ্বান জনাইছোঁ বিজেপিক যে বিজেপিয়ে আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিত এগৰাকী মহিলা প্ৰাৰ্থী দিয়ক এনে মহিলাৰ কথা কৈ কিন্তু কেণ্ডিডেট হিচাপে অকল পুৰুষবিলাকক দিব পুৰুষৰ ভিতৰতো আকৌ বিজেপি পাৰ্টিটো নিজেই মহিলা বিৰোধী পাৰ্টি এটা আপোনালোকে জানে যে RSS আৰু বিজেপিয়ে বৰ্ণবাদত বিশ্বাস কৰে জানেনে নাই আপোনালোকে কওক RSS আৰু বিজেপিয়ে পুৰণিকলীয়া মহিলাক অত্যাচাৰ কৰিব লাগে এই নীতিতেই বিশ্বাস কৰে গতিকে পুৰণিকলীয়া যি বিশ্বাস সেই বিশ্বাস আপোনাৰ তেওঁলোকে বিশ্বাস কৰে আৰু কি কয় মনুসংহিতা তেওঁলোকে মনুসংহিতা অনুসৰি মহিলাবিলাকৰ ওপৰত অত্যাচাৰ কৰাটোত বিশ্বাস কৰে গতিকে ক'ৰ বিজেপিৰ সভানেত্ৰী আহিছে মই নাজানো কিন্তু এটা কথা খাটাংকৈ ক'ব খুজিছোঁ আমাৰ শিৱসাগৰত আহি এনে ডাইলগ মাৰি থাকি একো লাভ নাই যদি সঁচাকৈ তেওঁলোকে মহিলাক ভাল পায় তেতিয়াহ'লে আমাৰ শিৱসাগৰত মহিলা প্ৰাৰ্থী দিয়ক আৰু মোৰ বিৰুদ্ধে যিগৰাকী আটাইতকৈ ডাঙৰ হত্যাকাৰীক ইয়াত খাৰা কৰিব খুজিছে অসমৰ ভিতৰতে আটাইতকৈ ডাঙৰ হত্যাকাৰী চালফাক খাৰা কৰিব খুজিছে সেইজনৰ পৰিৱৰ্তে এগৰাকী অসমৰ ভিতৰতে তেওঁলোকৰ আটাইতকৈ স্মাৰ্টেষ্ট মহিলাগৰাকী তেওঁলোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মহিলাগৰাকীক মোৰ বিৰুদ্ধে খাৰা কৰক